থাপিলো শংকৰ শিৰোমণি শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম গুৰু আমাৰ প্ৰাণৰো প্ৰাণ এনেদৰে এতিয়া ভক্তিৰ ৰসত গদগদ নাহৰকটীয়াৰ ৰাঙলী পথাৰ গুৰু আমাৰ প্ৰাণৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল অধিৱেশনথলী ২৫ ফেব্ৰুৱাৰীৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব সংঘৰ অধিৱেশন মূল তোৰণ মূল মঞ্চ ধৰ্মধ্বজা উত্তোলনস্থলী বিশেষ প্ৰতিনিধি শিবিৰ অভ্যৰ্থনা কক্ষ আদিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও কাম অসম্পূৰ্ণ বাণিজ্য মেলা নিৰ্মাণথলীৰ বাণিজ্য মেলা আয়োজনৰ প্ৰায় ৫০% কাম এতিয়াও বাকী যাৰ বাবে ২৩ ফেব্ৰুৱাৰীৰ পৰা নহয় বাণিজ্য মেলা বিপাঙত আদৰণি সমিতি ব্যৱসায়ী আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি ঘোষণা কৰে ২৩ ফেব্ৰুৱাৰীৰ পৰা নহয় বাণিজ্য মেলা মাত্ৰ গ্ৰন্থমেলাহে আৰম্ভ হ'ব বুধবাৰৰ পৰা ৫ দিনৰ বাবে ৪৫০০ টকাকৈ একোখন বিপণীৰ ধন জমা দিয়া ব্যৱসায়ীসকল এতিয়া শংকাত ভুগিছে বিপণী পাব নে নাপায় ঠিকাদাৰে সামগ্ৰিক গতিত কাম কৰাৰ বাবে বিপাঙত পৰিল আদৰণি সমিতি উপায়ন্তৰ হৈ পিছুৱালে বাণিজ্য মেলা খেলিমেলি আৰু কামৰ বিলম্বৰ বাবে আদৰণি সমিতিৰ ধমক ঠিকাদাৰক কিছু নিৰাশাজনক হলেও প্ৰতিদিনে প্ৰায় ১০ লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু অধিৱেশনৰ আদৰণি সমিতি বাণিজ্য মেলা পিছুৱালেও হৰিৰ নাম লৈ মহামিলনৰ তীৰ্থলৈ পৰিণত হ'ব ৰাঙলী পথাৰ নাহৰকটীয়াৰ পৰা নৱজিৎ দেৱ আৰু ব্ৰজেন গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ